Tarantulas! মই চাগে স্কুল কেপ্টেইনৰ পদত নুঠিলেই ভাল মাইনা। ওপৰ ক্লাছৰ দাদাহঁতে কৈছে ছোৱালীয়ে এনেও মাৰ্চটো নেতৃত্ব দিব নোৱাৰে। সেইটো কাৰণে তোমাৰ মাকটো আৰু অলপ ডাঙৰ হ'ব লাগিছিল। মাইনা, নেতৃত্বৰ বাবে ডাঙৰ মাতৰ প্ৰয়োজন নহয়। আৰু তৰা, যোনে তোমাক কৈছে যে সৰু ছোৱালীয়ে মাৰ্চৰ নেতৃত্ব ল'ব নোৱাৰে, তেওঁ নিশ্চয় বীৰাংগনা কনকলতা বৰুৱাৰ কথা শুনা নাই। বীৰাংগনা? তাৰ মানে কিনো আইতা? তাৰ মানে বীৰ ছোৱালী। তেখেতৰ মাত্ৰ 17 বছৰ বয়স আছিল আৰু তেখেতে গোটেই ব্ৰিটিছ সাম্ৰাজ্য জোকাৰি গৈছিল। (1942 চন। তেতিয়া ভাৰত ব্ৰিটিছৰ অধীন। সেই সময়ত কোনেও নিজ পতাকা উত্তোলন কৰিব নোৱাৰিছিল। তেনেস্থলত মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত ত্যাগ আন্দোলন আৰু অসমৰ এখন সৰু গাঁও বৰঙাবাৰীৰ এজনী অকণমানিয়ে বাৰুকৈ মুক্ত ভাৰতৰ সপোন দেখিলে। কনকলতা যোগ হ'ল মৃত্যু বাহিনীক এটা স্বাধীনতা দল আৰু তেখেতৰ আছিল এটা পণ। তেখেতে গহপুৰ থানালৈ মাৰ্চৰ নেতৃত্বৰ ভাৰ গ্ৰহণ কৰিলে আৰু থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে। কিন্তু আইতা, তাতচোন সৈনিকো থাকিব, সেয়াও বন্দুক লৈ। কিন্তু কনকলতাৰ ওচৰত এটা বিশেষ বস্তু আছিল, অদম্য সাহস। তেখেত আছিল গোটেই মাৰ্চটোৰ সকলোতকৈ আগত, হেজাৰজনক নেতৃত্ব দি। বন্দুকবোৰ সঁচা আছিল, ভয়বোৰ সঁচা আছিল, কিন্তু কনকলতা আগুৱাই গৈ থাকিল। য'ত আছা তাতে ৰৈ যোৱা, আৰু যদি এখোজ আগবাঢ়া আমি গুলীচালনা কৰিবলৈ বাধ্য হ'ম। আপোনালোকে আপোনালোকৰ দায়িত্ব পালন কৰক আৰু আমাক আমাৰ দায়িত্ব পালন কৰিবলৈ দিয়ক। আমি আমাৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ আহিছোঁ। কোনো গুলীয়ে আমাৰ জাতীয় প্ৰেম হ্ৰাস কৰিব নোৱাৰে। তেখেতে দেশৰ বাবে সকলো উচৰ্গা কৰিছিল। গুলীৰে আহত হৈ পৰিব লওঁতেও তেখেতে পতাকাখন মাটিত পৰিবলৈ নিদিলে। সাহসী মুকুন্দ কাকতিয়ে পতাকাখন ল'লে আৰু সেইখন উৰুৱাই ৰাখিলে। তেখেত 17 বছৰীয়া আছিল আৰু সেই সাহসী অসম জীয়ৰীৰ জাতীয় প্ৰেমে কৰি তুলিলে তেখেতক অমৰ। নাম পালে শ্বহীদ। যদি কনকলতাই 17 বছৰ বয়সত ব্ৰিটিছৰ সৈন্যবাহিনীৰ মুখামুখি হ'ব পাৰিছিল, ময়ো নিশ্চয় ওপৰ ক্লাছৰ দাদাহঁতৰ মুখামুখি হ'ব পাৰিম। তুমি চবতকৈ বেষ্ট কেপ্টেইন হ'বা। মই চবকে তোমাকেই ভোট দিবলৈ ক'ম। কেতিয়াও আনক নিৰ্ধাৰণ কৰিব নিদিবা যে তুমি সৰু বা সাহসী হ'ব নোৱাৰা। জয় আই অসম, জয় হিন্দ। এয়া এক আচৰিত কাহিনী আছিল, নহয়নে? কমেণ্ট ছেকশ্যনত জনাবচোন, আপুনি বাৰু কনকলতা বৰুৱাৰ দৰে সাহসী হ'ব পাৰিলে হয়নে?
লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু চাই থাকিব এনেকৈ আইতাৰ বিভিন্ন মনোৰঞ্জক সাধু শুনিবলৈ।